মাৰ্ঘেৰিটাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ মিলাদ উন নবী পালন। পবিত্ৰ ঈদ মিলাদ উন নবী উপলক্ষে বিশাল ধৰ্মীয় শোভাযাত্ৰা। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ মিলাদ উন নবী। মুছলমানসকলৰ অন্তিম নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ইছলাম ধৰ্মীয় লোকসকলে এই দিৱস পালন কৰা হয়। বিশ্বৰ ভিন্ন প্ৰান্তৰ দৰে আজি মাৰ্ঘেৰিটাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰে পবিত্ৰ ঈদ মিলাদ উন নবী। পয়গম্বৰৰ মানৱতাৰ বাৰ্তা প্ৰতিটো ঘৰলৈ লৈ যোৱাৰ উদ্দেশ্যে মাৰ্ঘেৰিটাত উলিওৱা ঈদ মিলাদ উন নবী শোভাযাত্ৰাত ইছলামধৰ্মী অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ শুভ আগমন অৰ্থাৎ তেখেতৰ জন্মদিনৰ উপলক্ষে বুলিবা হয়। তেখেতে আমাক শান্তিৰ আদেশ আৰু উপদেশ কৰিছিল। আমি এই শোভাযাত্ৰাৰ মাধ্যমত শান্তিৰ কামনা কৰিছো আৰু সেই উদ্দেশ্যতে আজি আমি 1500 বছৰীয়া শোভাযাত্ৰা উলিয়াই আগবাঢ়ি গৈ আছো। আপোনালোকে জানে আজিৰ পৰা 1500 বছৰ আগত পবিত্ৰ মক্কা চহৰত ইছলাম ধৰ্মৰ পথ প্ৰদৰ্শক তথা বিশ্ব নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শুভ আগমন হৈছিল। সেই উপলক্ষে চেণ্ট্ৰেল মাৰ্ঘেৰিটা মুছলিম কমিটিৰ তৰফৰ পৰা এখন শোভাযাত্ৰা ওলোৱা হৈছে। সেই শোভাযাত্ৰা আমাৰ সকলো মাৰ্ঘেৰিটাবাসী তথা আমাৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। ইয়াত ধৰ্ম, জাতি, ভাষাৰ ওপৰ উঠি আমি সকলোৰে বিশ্ব শান্তি কামনাৰে এই সামৰণি অনুষ্ঠান এটা হ'ব, তাতে দোৱা কৰা হ'ব যাতে লগতে আমাৰ বিশ্বৰ লগতে অসম আৰু আমাৰ ঠাই মাৰ্ঘেৰিটাও শান্তিকে আমি একেলগে বসবাস কৰিব পাৰিম।